হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' আৰু এইটো হ'ল জলকীয়া আচাৰ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু লগতে ধুনীয়া ধুনীয়া শায়েৰীবিলাক শুনি থাকক আৰু কাৰ কোনটো শায়েৰী বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। কেতিয়াবা সময় পালে ভাবিবাচোন, সময় আৰু ভালপোৱাৰ বাহিৰে মই তোমাৰ পৰা বিচাৰিছিলোঁনো কি? তোমাক মই হোৱাটছআপৰ ডিপি ষ্টেটাছত লগাব নোৱাৰিব পাৰোঁ, কিন্তু বিশ্বাস কৰা, য'ত ৰাখিছোঁ ন, বহুত মৰমত ৰাখিছোঁ। যদি তোমাৰ কাৰোবাক ভাল লাগে, তেনেহ'লে ভাল তেওঁ নহয়, ভাল তুমি হয়, কাৰণ তেওঁৰ মাজত সুন্দৰতা দেখাৰ নজৰ তোমাৰ হয়। কেতিয়াও কোনো সম্পৰ্কৰ বেয়া ব্যৱহাৰ নকৰিবা, কাৰণ সম্বন্ধ বহুত পাব, কিন্তু জীৱনলৈ ভাল মানুহ বাৰে বাৰে নাহে। জীৱন এটাই, তাৰ আনন্দ হিয়াভৰাই উপভোগ কৰা। সেইবুলি কেতিয়াবা সুযোগ পালে আনৰ জীৱনৰ লগত কেতিয়াও নেখেলিবা। সুখত থাকিবলৈ ডাঙৰ অট্টালিকাৰ প্ৰয়োজন নাই। মাথো জীৱনসংগীজন বিশ্বাসী আৰু মৰমীয়াল হ'লে ভঙা পঁজাতো সুখী হ'ব পাৰি। জিন্দা যিমান দিন থাকোঁ, মানুহে নিন্দাও সিমান দিনেই কৰি থাকিব। মৃত্যুৰ পাছত শত্ৰুৱেও শলাগ ল'ব। কিমান আৰু অৱহেলাবোৰ সহ্য কৰি থাকিবা? এদিন কৈ দিয়া, এতিয়াৰ পৰা তোমাৰ যি ইচ্ছা কৰি থাকা। তুমি তোমাৰ মতে সুখী থাকা, মই মোৰ মতে জীয়াই থাকিম। জানানে, কিমান অসহ্যকৰ হয়? না তোমাক খং কৰিব পাৰোঁ, না ইচ্ছা কৰি তোমাৰ পৰা আঁতৰি আহিব পাৰোঁ। বহুত কষ্ট হয় বুজাবলৈ। মমবাতিৰ ভিতৰত থকা সূতাডালে মমবাতিক সুধি থাকে, মই জ্বলি আছোঁ, তুমি কিয় কান্দিছা? তেতিয়া মমবাতিয়ে উত্তৰ দিয়ে, যাক হৃদয়ৰ মাজত মৰমেৰে ৰাখিছোঁ, সি যদি জ্বলি থাকে, মোৰ চকুলোতো ওলাবই। অকল ভাল পালেই হয়তো সম্পৰ্ক এটা জীয়াই নাথাকে। সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ জানিব লাগিব, বুজিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা, মনৰ পৰা বিচাৰিব লাগিব। পোৱা নোপোৱাৰ হিচাপনো কিয় লাগে? তুমি মোৰ নহ'লেও তোমাক নিজৰ বুলি ভাবিয়েই ভাল লাগে। মই নাজানো মই তোমাক কিমান ভাল পাওঁ, কিন্তু এটা কথা জানো যে মই তোমাক মোৰ জীৱনৰ পৰা বেছি ভাল পাওঁ। মোৰ জীৱন অকল তোমাৰ বাবেই। জৰুৰী নহয় যে খং কৰাজনে তোমাক বেয়া পায়, কিয়নো খং কৰাৰ অধিকাৰ কেৱল ভালপোৱাজনৰহে থাকে। আস্থা হেৰুৱালে এদিন বিশ্বাসো হেৰাই যায়, আৰু তেতিয়াই লাহে লাহে বান্ধোনৰ এনাজৰীডালো ছিঙি যায়। যেতিয়া দুখ সহিব পৰাটো অভ্যাস হৈ যায়, তেতিয়া চকু পানী ওলোৱাও বন্ধ হৈ যায়। ফ্ৰেণ্ডছ, আজিৰ শায়েৰী এইখিনি আছিল আৰু কেনেকুৱা পালে শায়েৰী শুনি আৰু ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আৰু কোনে কোনে এনেকুৱা ধৰণৰ আচাৰ খাই ভাল পায়, তেওঁলোকে বনাই খাব, বহুত বেছি ভাল লাগে। মই এনেকৈ বনাই খাই ভাল পাওঁ। টেঙা সকলোৰে ভাল লাগে আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।